নমস্কাৰ অন্য কিছুমান গুৰুত্বপূৰ্ণ ডেইলি ইউজ সেন্টেন্স লৈ আজিৰ এই ভিডিওটো প্ৰস্তুত কৰিছো আজিৰ এই ভিডিওটো মই আপোনালোকক এনে ধৰণৰ কিছুমান বাক্য কম যিবোৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰতি মুহূৰ্ততে ব্যৱহাৰ কৰি থাকিব লগা হয় গতিকে এই ভিডিওটোত ইনক্লুড হোৱা বাক্যবোৰ আমাৰ ডে টু ডে কনভাৰসেচনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু এনে ধৰণৰ কথাবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো তাৰ বিষয়ে জানিব পাৰিব আপোনালোকে আজিৰ এই ভিডিওটোত ইনক্লুড হোৱা বাক্যবোৰৰ জৰিয়তে আৰু এই বাক্যবোৰৰ সহায়ত আপোনালোকে এনে ধৰণৰ বিভিন্ন ডে টু ডে ইউজৰ যিবোৰ বাক্য হয় এই বাক্যবোৰ ফৰ্ম কৰিব পাৰিব আৰু আপোনালোকে আপোনালোকৰ স্পিকিং এবিলিটি ইমপ্ৰুভ কৰিব পাৰিব আৰু এইখিনিতে আপোনালোকৰ বাবে এটা বিশেষ ঘোষণা আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে স্পোকেন ইংলিশ বা ইংলিশ গ্ৰামাৰ ষ্টেপ বাই ষ্টেপ সহজ পদ্ধতিৰে শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা আপোনাক ক্লাছৰ সবিশেষ জনোৱা হ'ব আৰু এই ক্লাছ জানুৱাৰী 2nd উইকৰ পৰা আৰম্ভ হ'ব আৰু যদি আপুনি এই ক্লাছটোত এনৰোল হ'ব বিচাৰে আপোনাৰ নাম আৰু এড্ৰেছ আজিয়ে হোৱাটছআপ কৰি থবলৈ সমলি নাপাহৰিব সো আহক এটা ভিডিওটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা এনে ধৰণৰ বাক্য ক'ব লগা হয় যে হিহতি এতিয়া ঘৰত নাই এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে দে আৰ নট এট হোম ৰাইট নাও হিহতি এই মুহূৰ্তত ঘৰত নাই এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্সে কি কৈছে আমি যোৱা ৰাতি এটা ধুনীয়া সময় পাৰ কৰিলো এটা ধুনীয়া সময় স্পেন্ড কৰিলো এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বাক্যটো ক'ব পাৰে যে we had a great time last night আমি যোৱা ৰাতি এটা সুন্দৰ সময় বা খুব ধুনীয়া সময় পাৰ কৰিলো ঠিক আছে এতিয়া চাও নেক্সট সেন্টেন্স কি কৈছে আমি ধেমালি কৰি আছো বা আমি ফুৰ্তি কৰি আছো এনে ধৰণে যদি ক'ব লগা হয় আমি ধেমালি কৰি আছো বা ফুৰ্তি কৰি আছো বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো যে we are having fun আমি মস্তি কৰি আছো মজাক কৰি আছো ফুৰ্তি কৰি আছো এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো we are having fun ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে তেওঁ মোক সহায় কৰিম বুলি প্ৰমিস কৰিছিল এই বাক্যটো চাওক কি ক'লে তেওঁ মোক সহায় কৰিম বুলি প্ৰমিস কৰিছিল এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে he made a promise to help me এই বাক্যটো চাওক কি ক'লে he made a promise to help me তেওঁ মোক সহায় কৰিম বুলি প্ৰমিস কৰিছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি প্ৰমিসৰ আগত made ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে তাই মোৰ লগত কেতিয়াও থিয় দিয়া নাছিল বা তাই মোৰ কাখত কেতিয়াও থিয় হোৱা নাছিল ধৰক আপুনি কিবা এটা বিপদত পৰিছিলে তেতিয়া মই আপোনাক সুধিছিলো আমুক মানুহগৰাকী বা আমুক ছোৱালীগৰাকী আপোনাৰ লগত আছিল নে বা আপোনাৰ হৈ থিয় দিছিল নে তেতিয়া আপুনি কৈছে যে তাই মোৰ লগত কেতিয়াও থিয় হোৱা নাছিল বা তাই মোৰ লগত কেতিয়াও নাছিল এনে ধৰণে যেটো থিয় হোৱাৰ কথা কলো এই থিয় হোৱাটোৰ কাৰণে আপুনি বাক্যটো ক'ব পাৰে যে she never stood by me তাই মোৰ কাখত কেতিয়াও থিয় দিয়া নাছিল এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তাই মোক কেতিয়াবা কাটচিতে ফোন কৰে মানে তাই মোক ফোন নকৰাৰ নিচিনা তাই মোক ফোন কৰে যদিও কেতিয়াবা কাটচিতে ফোন কৰে এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে she hardly ever calls me তাই মোক কেতিয়াবা কাটচিতে ফোন কৰে এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে তুমি অহাকালিলৈ মোৰ লগত থাকিবানে এনে ধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব পাৰো আমি ক'ব পাৰো যে will you be with me tomorrow তুমি অহাকালিলৈ মোৰ লগত থাকিবানে এনে ধৰণে আমি প্ৰশ্ন কৰিব পাৰো ঠিক তেনে ধৰণে নেক্সট সেন্টেন্স কি কৈছে মই তোমাক কেতিয়াও তেখেতৰ বন্ধু হ'ব নিদু এই বাক্যটো চাওক কি ক'লে মই তোমাক কেতিয়াও তেখেতৰ বন্ধু হ'ব নিদু তোমাক নিদু বুলি কৈছো তেতিয়া আমি বাক্যটো কেনে ধৰণে কম মই তোমাক নিদু বুলি কওঁতে আমি ক'ব লাগিব I will never মই কেতিয়াও নিদু কি হ'ব নিদু তোমাক তেখেতৰ বন্ধু হ'ব নিদু তেতিয়া আমি বাক্যটো ক'ব পাৰো I will never let you be his friend এনে ধৰণে আমি বাক্যটো ক'ব পাৰো আমি ক'লো যে I will never let you be his friend মই তোমাক কেতিয়াও তেখেতৰ বন্ধু হ'ব নিদু I will never let you be his friend এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে এতিয়া চাও নেক্সট সেন্টেন্স কি কৈছে তুমি এজন স্মাৰ্ট লৰা হ'ব বিচৰা নেকি এনে ধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে বাক্যটো কম তুমি হ'ব বিচৰা নেকি বুলি কওঁতে আমি কি কম do you
ডু ইউ ৱান্ট মানে তুমি বিচৰা নেকি আমি তাৰ পিছত কি কৈছো এজন স্মাৰ্ট লৰা হ'ব বিচৰা নেকি এনে ধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰো ডু ইউ ৱান্ট টু বি এ স্মাৰ্ট বয় ডু ইউ ৱান্ট টু বি এ স্মাৰ্ট বয় তুমি এজন স্মাৰ্ট লৰা হ'ব বিচৰা নেকি এনে ধৰণে আমি প্ৰশ্ন কৰা উচিত ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে ইমান অহংকাৰী নহবা বেছি অহংকাৰী নহবা এনে ধৰণে আমি যেতিয়া ক'ব লগা হয় তেনে ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ম আমি বাক্যটো কি কৈছো ইমান অহংকাৰী নহবা বেছি অহংকাৰী নহবা এনে ধৰণে কওঁতে আমি বাক্যটো ক'ব পাৰো ডোন্ট বি সো এৰোগেন্ট ইমান অহংকাৰী নহবা তেতিয়া আমি বাক্যটো ক'লো ডোন্ট বি সো এৰোগেন্ট ঠিক আছে নেক্সট বাক্যটো কি কৈছে তুমি মোক কিয় আমনি কৰি আছা এই বাক্যটো কি কৈছে তুমি মোক কিয় আমনি কৰি আছা এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে why are you bothering me তুমি মোক কিয় আমনি কৰি আছা bothering মানে হ'ল আমনি কৰা ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে তুমি কেতিয়াবা তালৈ গৈছানে এনে ধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তুমি কেতিয়াবা তালৈ গৈছানে তেতিয়া আমি বাক্যটো কেনে ধৰণে কম আমি ক'ব পাৰো যে have you ever been there তুমি কেতিয়াবা তালৈ গৈছানে এনে ধৰণে আমি প্ৰশ্ন কৰিব পাৰো আমি যেতিয়া ক'ব লগা হ'ব যে তুমি আমুকলৈ গৈছানে বা তুমি দিল্লীলৈ গৈছানে তেতিয়া আমি বাক্যটো কেনে ধৰণে কম আমি ক'ব পাৰো যে have you ever been to Delhi তুমি কেতিয়াবা তালৈ গৈছানে have you ever been there এনে ধৰণে আমি প্ৰশ্ন কৰিব পাৰো ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে মই তালৈ তিনিবাৰ গৈছো এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো I have been there 3 times মই তালৈ তিনিবাৰ গৈছো বুলি কওঁতে আমি বাক্যটো ক'লো I have been there 3 times ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে মই তালৈ কেতিয়াও যোৱা নাই এনে ধৰণে যদি আমি ক'ব লগা হয় মই তালৈ কেতিয়াও যোৱা নাই এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো I have never been there মই কেতিয়াও তালৈ যোৱা নাই বা মই আগতে কেতিয়াও যোৱা নাই বুলি কওঁতে মই বাক্যটো ক'ব পাৰো I have never been there মই তালৈ কেতিয়াও যোৱা নাই ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে তুমিয়ে একমাত্ৰ লৰা নেকি এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ক'ব লগা হয় ধৰক আপোনাৰ লগত কোনোবা এজনে চিনাকি হৈছে আপুনি সুধিলে ঘৰত কোন কোন আছে তেখেতে কৈছে যে মা আছে দেউতা আছে আৰু মই আপুনি তেতিয়া তেখেতক সুধিছে যে তুমিয়ে একমাত্ৰ লৰা নেকি এনে ধৰণে ক'বলৈ যাওঁতে আপুনি বাক্যটো কেনেদৰে ক'ব লাগিব আপুনি ক'ব লাগিব যে are you the only son মানে তুমিয়ে একমাত্ৰ লৰা নেকি ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে হি গৌৰৱে পাছ কৰিছিল এই বাক্যটো কি ক'লে হি গৌৰৱে পৰীক্ষাটো পাছ কৰিছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনে ধৰণে ক'ম হি গৌৰৱে পাছ কৰিছিল হি পাছ কৰিছিল বুলি কওঁতে আমি ক'ম হি passed the exam গৌৰৱে পাছ কৰিছিল বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব হি passed the exam with flying colors with flying colors মানে হ'ল গৌৰৱে খুব ভাল নম্বৰ লৈ পাছ কৰিছিল ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তেখেতে আমেৰিকাত টকা ঘটি আছে ধৰক মই আপোনাক কৈছো আমুক মানুহজন আমেৰিকাত আছে আৰু তেখেতে আমেৰিকাত টকা ঘটি আছে এই যেটো টকা ঘটি আছে বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে he is making money in USA তেখেতে USA টকা ঘটি আছে এনে ধৰণে আমি মেকিং টু টকা ঘটাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে তুমি কাক সুধি তাইৰ লগত কথা পাতিছিলা এই বাক্যটো কি কৈছে তুমি কাক সুধি তাইৰ লগত কথা পাতিছিলা এনে ধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোৰ আৰম্ভণি কৰিম by asking whom মানে হ'ল কাক সুধি তুমি কাক সুধি তাইৰ লগত কথা পাতিছিলা বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব by asking whom did you talk to her কাক সুধি তুমি তাইৰ লগত কথা পাতিছিলা এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰক তুমি কাক সুধি মোৰ ল্যাপটপটো ইউজ কৰিলা তেনেকুৱা ক্ষেত্ৰত আপুনি কেনে ধৰণে ক'ব আপুনি ক'ব পাৰে যে by asking whom did you use my laptop তুমি কাক সুধি মোৰ ল্যাপটপটো ইউজ কৰিছিলা এনে ধৰণে আমি প্ৰশ্ন কৰিব পাৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে বিছনাত শুই লৈ কিতাপ নপঢ়িবা এই বাক্যটো কি কৈছে বিছনাত শুই লৈ কিতাপ নপঢ়িবা এনে ধৰণে ক'বলৈ যাওঁতে আমি কি ক'ম আমি প্ৰথমতে ক'ব লাগিব কিতাপ নপঢ়িবা ডোন্ট ৰিড বুক কিতাপ নপঢ়িবা কেনেদৰে নপঢ়িবা বিছনাত পৰি লৈ বিছনাত শুই লৈ এনে ধৰণে ক'বলৈ যাওঁতে আমি ক'ব লাগিব ডোন্ট ৰিড বুক লাইং অন দ্য বেড বিছনাত পৰি লৈ কিতাপ নপঢ়িবা ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে
মোৰ লগত এনেদৰে কথা নকবা, মোৰ লগত এনেদৰে কথা নকবা বা মোৰ লগত এনেদৰে কথা নাপাতিবা, এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ ডোন্ট টক টু মি ইন সাচ এ ৱে, ডোন্ট টক টু মি ইন সাচ এ ৱে। এই বাক্যটোৰ অৰ্থ হ'ল মোৰ লগত এনেদৰে কথা নাপাতিবা, ডোন্ট টক টু মি ইন সাচ এ ৱে। ঠিক আছে, নেক্সট সেন্টেন্স চাওক। নেক্সট সেন্টেন্সে কি কৈছে, মোক পিছলৈ নাটানিবা বা মোক লেং নামাৰিবা, এনে ধৰণে আমি যিবোৰ কওঁ মোক লেং নামাৰিবা, মোক পিছলৈ নাটানিবা, এনে ধৰণে ক'বলৈ যাওঁতে আমি এটা বাক্য ক'ব পাৰোঁ যে ডোন্ট পুল মাই লেগ, ডোন্ট পুল মাই লেগ, মোক মানে পিছলৈ নাটানিবা, মোক লেং নামাৰিবা, এনে ধৰণে আমি এই বাক্যটো ক'ব পাৰোঁ ডোন্ট পুল মাই লেগ। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট সেন্টেন্স। নেক্সট সেন্টেন্স কি কৈছে, তুমি দৰজাখন খুলি থৈ অহা উচিত নাছিল। এই বাক্যটো চাওক, তুমি দৰজাখন খুলি থৈ অহা উচিত নাছিল, এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ ইউ শুডন্ট হেভ লেফট দ্য ডোৰ অ'পেন, ইউ শুডন্ট হেভ লেফট দ্য ডোৰ অ'পেন। তুমি দৰজাখন খুলি থৈ অহা উচিত নাছিল বুলি কওঁতে আমি বাক্যটো ক'লো ইউ শুডন্ট হেভ লেফট দ্য ডোৰ অ'পেন। ঠিক আছে, এতিয়া চাওঁ আমি লাষ্ট সেন্টেন্সটো। লাষ্ট সেন্টেন্সটো চাওক কি কৈছে, এইটো সদায় ইয়াতে থাকিব দিয়া, এইটো সদায় ইয়াতে থাকিব দিয়া। ধৰক আপুনি কিবা এটা ৰিমুভ কৰিব লৈছে, তেতিয়া আপোনাৰ মা দেউতাই আহি পিনে কৈছে এইটো ৰিমুভ নকৰিবা, এইটো ইয়াতে থাকিব দিয়া, গোটেই জিন্দগীভৰ ইয়াতে থাকিব দিয়া। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ক'ব পাৰোঁ, আমি ক'ব পাৰোঁ যে লেট ইট বি হিয়াৰ ফৰ এভাৰ, লেট ইট বি হিয়াৰ ফৰ এভাৰ। গোটেই জীৱনভৰ এইটো ইয়াতেই থাকিবলৈ দিয়া বুলি কওঁতে আমি বাক্যটো ক'লো লেট ইট বি হিয়াৰ ফৰ এভাৰ। এনেধৰণে আমি এই বাক্যবোৰ আমাৰ ডে টু ডে লাইফত বিভিন্ন সময়ত বিভিন্ন সিচুৱেশ্যনত ব্যৱহাৰ কৰি থাকিব লগা হয়। গতিকে আশা কৰোঁ এই ভিডিঅ'টোত ইনক্লুড হোৱা বাক্যবোৰ আপোনালোকে নিশ্চয় ভাল পালে আৰু এই বাক্যবোৰ আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব। আৰু যদি আপোনালোকৰ কিবা টপিক কিবা কুৱেশ্যন আছে দেন লেট মি ন' ইন দ্য কমেণ্ট বক্স বিলো, মই আপোনালোকৰ টপিক বা কুৱেশ্যনবোৰৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম। আৰু যদি আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে ইংৰাজীৰ বিভিন্ন বাক্য বা বিভিন্ন টপিকৰ বিষয়ে শিকি থাকিব বিচাৰে, অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ, আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ', হেভ এ নাইচ ডে।